আৰম্ভ কৰোঁ। আজি আমি শোণিতপুৰ জিলাত দ্বিতীয় দিনৰ কাৰ্যসূচী ল'বলৈ আৰম্ভ কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ লগত AICC ছেক্ৰেটাৰী মনোজ চৌহান ডাঙৰীয়া আছে আৰু প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰাক্তন শিক্ষামন্ত্ৰী ৰিপুণ বৰা ডাঙৰীয়াও আছে। যোৱা 10 তাৰিখে আমি গুৱাহাটী ৰাজীৱ ভৱনত এটা মূল মন্ত্ৰ আমাৰ কংগ্ৰেছ দলৰ সতীৰ্থসকলক দিছিলোঁ। সেয়া হ'ল ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। যিদৰে আগতে প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত কংগ্ৰেছ চৰকাৰে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ যোগেদি ৰাইজে চৰকাৰৰ পৰা কি বিচাৰে এটা অভিযান আৰম্ভ কৰিছিল। একে উদ্দেশ্য লৈ এই মাহৰ পৰা ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এটা অভিযান যোগেদি ৰাইজে কংগ্ৰেছৰ পৰা কি আশা কৰে সেইখিনি আমি জানিবলৈ এটা সুযোগ লৈছোঁ। শোণিতপুৰৰ জিলাত 2 দিন থাকি আমি বুজি পাইছোঁ যে এই জিলাখনৰ ভিতৰত যিদৰে উন্নয়ন হ'ব লাগে হোৱা নাই। শোণিতপুৰ জিলা আজি শিক্ষা ক্ষেত্ৰত যথেষ্ট পিছ পৰি গৈছে। এই শোণিতপুৰ জিলাত য'ত মানুহবোৰে উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী আৰু কলেজ হোৱাটো বিচাৰে, ইউনিভাৰ্চিটিৰ ভিতৰত আৰু সুবিধা হোৱাটো বিচাৰে, দুখৰ কথা আজি তেজপুৰ ইউনিভাৰ্চিটিৰ কথাই কওক বা উচ্চ শিক্ষাৰ বিভিন্ন কলেজৰ কথাই কওক, যথেষ্ট অভাৱ আমি অনুভৱ কৰিছোঁ। স্বাস্থ্যৰ ক্ষেত্ৰত যি তেজপুৰ মেডিকেল কলেজৰ আজি কংগ্ৰেছ চৰকাৰ দিনৰ ভিতৰত স্থাপিত কৰা গৈছিল, আজিও তেওঁলোকৰ ভিতৰত আজি আমাৰ চিকিৎসকসকল বা যিসকল আমাৰ মানুহবোৰ যায় তেওঁলোকৰ যথেষ্ট আজি অসুবিধা, গুৱাহাটীলৈ যাবলগীয়া হৈছে। গৰখনীয়া ক্ষেত্ৰত এইখন চৰকাৰে কয় যে তেওঁলোকে ডাবল ইঞ্জিনৰ চৰকাৰ, ৰাজ্যত বিজেপি, কেন্দ্ৰত বিজেপি, কিন্তু গৰখনীয়া ক্ষেত্ৰত মাত্ৰ পইচা লুণ্ঠন। ইয়াৰ মন্ত্ৰী ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট ঘনিষ্ঠ, আজি তেখেতৰ নিজৰ ডিপাৰ্টমেণ্ট যোগেদি ভাল আঁচনি আমাক দিব পৰা নাই। আৰু দুখ লাগে সেয়া যে বিষ্ণু ৰাভাৰ এই ভূমিত আজি RSS আজি বেছি সক্ৰিয় হৈ গৈছে আৰু বিষ্ণু ৰাভাৰ বংশৰ আজি বিষ্ণু ৰাভাৰ আদৰ্শ ত্যাগ কৰি এতিয়া RSSৰ আদৰ্শক কাষ চাপিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। ভাল লাগিছে এটা কথা লৈ যে শোণিতপুৰ জিলাৰ ৰাইজে হাৰ মানি লোৱা নাই, সমাজ ওলাই আহিছে, ৰাইজ প্ৰতিবাদ কৰিছে। ঢেকীয়াজুলিত মহিলা সমিতিবোৰে নিজৰ মাটি লৈ আজি এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে মাত মাতি আছে। তেজপুৰ ইউনিভাৰ্চিটিৰ যুৱকখিনিয়ে আজি নিজৰ অধিকাৰ আৰু জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ আবেগ, সেই আবেগৰ প্ৰেৰণাত তেওঁলোকে মাত মাতি গৈ আছে। বিভিন্ন ক্ষেত্ৰত বৰ্তমান চৰকাৰে যিখিনি কাম কৰা নাই, ষ্টেডিয়ামৰ ধৰি ইৰোজনৰ ধৰি এইখিনি কাম লৈ স্থানীয় সাংবাদিকখিনিও বাৰম্বাৰ বাতৰি যোগেদি ৰাইজক সজাগ কৰি ৰাখিছে। তো এইখিনি কথা আজি আমি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যোগেদি আমি এইখিনি কথা জানিবলৈ সক্ষম হৈছোঁ। এনেদৰে বিভিন্ন জিলাত আমি জানিবলৈ সক্ষম হৈছোঁ। আৰু পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ আহিলে আমি কেনেদৰে এই ক্ষেত্ৰত আৰু গুৰুত্ব দিব লাগে, পৰামৰ্শ দিব লাগে,
এইখিনি গুৰুত্বপূৰ্ণ সুপৰামৰ্শ আমি ৰাইজৰ পৰা পাবলৈ সক্ষম হৈছোঁ। এতিয়া বিজেপি দলৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ যে ৰাইজৰ যে ক্ষোভ বিজেপিৰ বিৰুদ্ধে, এই ক্ষোভটো ভোটৰ যোগেদি বক্সত নপৰে, পৰিণত নহয়, তাৰ বাবে বিজেপিৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ ভোট চুৰি। সচেতন নাগৰিকসকলৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন কৰা। আৰু সেইকাৰণে আমি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছে অভিযান যোগেদি ৰাইজক আমি কেনেদৰে আগন্তুক নিৰ্বাচনত নিজৰ ভোটৰ অধিকাৰ সুৰক্ষিত ৰাখিব লাগে, সেইখিনিও কিছু মূল্যৱান আলোচনা আমি পাতি আছো। আৰু বৰ্তমানৰ ক্ষেত্ৰত শোণিতপুৰ জিলা বাহিৰে অসমৰ প্ৰতিটো জিলাৰ ভিতৰত একমাত্ৰ এটাহে দাবী ৰাইজৰ, এয়া হ'ল জুবিন দাক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আজি আমাৰ কংগ্ৰেছৰ বিভিন্ন চেলছ ডিপাৰ্টমেণ্ট, বিধায়ক, সাংসদসকল আমি হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা ছ'চিয়েল মিডিয়া অভিযান আমি আৰম্ভ কৰিছোঁ। সকলোৱে নিজৰ ফেচবুকত হেশ্বটেগ এই জাষ্টিছ ফৰ জুবিন গাৰ্গ ব্যৱহাৰ কৰিব। আৰু এনেদৰে আমি জুবিনদাৰ পৰিয়ালৰ লগত, অনুৰাগীসকলৰ লগত, অসমৰ শিল্পী সমাজৰ লগত, অসমৰ ৰাইজৰ লগত আমি থিয় দিছোঁ। এয়া আমাৰ প্ৰাৰম্ভিক কথা আপোনালোকক আমি অৱগত কৰালো। তেজপুৰ ইউনিভাৰ্চিটি চাওক, তেজপুৰ ইউনিভাৰ্চিটিত আমি ইয়াৰ পূৰ্বে বিভিন্ন ভাইচ চেঞ্চেলৰ আহিলে, কিন্তু এনেকুৱা দৃশ্য আমি তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত আমি দেখা পোৱা নাই। মই ভাবো কি যদি আগ্ৰহী বা তেওঁলোকৰ এটা চিন্তা আছে, তেওঁলোকৰ ছাত্ৰসকলৰ ওচৰত যাব, ছাত্ৰসকলৰ যিখিনি অভিযোগ সেইখিনি বুজিব, আৰু ছাত্ৰসকল যিমান বছৰ ধৰি তেজপুৰ ইউনিভাৰ্চিটিত ছাৰ্ভিচ দি আছে, তেওঁলোকৰ কথাবোৰ শুনি একশ্যন ল'ব। আমি তেজপুৰ ইউনিভাৰ্চিটিত আমি গভৰ্ণৰ আৰু অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক অনুৰোধ জনাইছোঁ যে তেজপুৰ ইউনিভাৰ্চিটি সন্দৰ্ভত তেওঁলোকে ইণ্টাৰভিউ কৰক। আজি সন্ধিয়া ভিতৰত মই নিজে প্ৰধানমন্ত্ৰীলৈ এটা চিঠিৰ যোগেদি তেজপুৰ ইউনিভাৰ্চিটি গোটেই বিষয়টো মই যিমান বুজি পাইছোঁ সেইখিনিও মই অৱগত কৰাম। দুখ লাগে কি যি তেজপুৰ ইউনিভাৰ্চিটি এক সময়ত ভাৰতৰ অন্যতম টপ 7, টপ 8 ইউনিভাৰ্চিটিৰ ভিতৰত আছিলে। আমি ভাবিছিলোঁ যে ভাৰতৰ যিমানবোৰ ইউনিভাৰ্চিটি যে আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰেংকিং লাভ কৰে, তাৰ ভিতৰত তেজপুৰ ইউনিভাৰ্চিটি, IIT দৰে তেজপুৰ ইউনিভাৰ্চিটিও এটা নাম থাকিব। দুখ লাগে আজি তেজপুৰ ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীৰ ভিতৰত কিতাপ নাই। তেজপুৰ ইউনিভাৰ্চিটি তেওঁলোকৰ কৰিডৰ ভিতৰত পানী লিক হয়, যথেষ্ট তেওঁলোকৰ অভাৱ অভিযোগ আছে। মই অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অনাৰেবল গভৰ্ণৰ অফ ইণ্ডিয়া এই তেজপুৰ ইউনিভাৰ্চিটি বিষয়টো চিৰিয়াছলি ল'বলৈ আৰু এই ক্ষেত্ৰত একশ্যন ল'বলৈ মই অনুৰোধ জনাইছোঁ। মই অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অনাৰেবল গভৰ্ণৰ আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী, তেজপুৰ ইউনিভাৰ্চিটি অসমৰ সম্পদ এক সময়ত আছিল। আৰু মাত্ৰ তেজপুৰ ইউনিভাৰ্চিটিৰ কথাও নহয়, যোৱা 5টা বছৰত আপোনালোকে বিভিন্ন ইউনিভাৰ্চিটিৰ কথা যদি সোধে, বহুতখিনি অভিযোগ এতিয়া আমি লাহে লাহে আমি দেখা পাইছোঁ। এতিয়াতো অলপ দিন আগতে গুৱাহাটী ইউনিভাৰ্চিটিও ক্ষেত্ৰত আমি দেখা পাইছোঁ, বহুতখিনি অভিযোগ তাত ওলাইছে। আমাৰ দিনতে স্থাপিত হোৱা কটন ইউনিভাৰ্চিটি, আজি কটন ইউনিভাৰ্চিটিয়ে খবৰ লওকচোন কি হৈ আছে। তো সেইকাৰণে আমি কৈছোঁ যে সামূহিকভাৱে অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত, বিশেষকৈ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত, ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত বহুতখিনি
খেলি মেলি হৈছে বহুতখিনি যে প্ৰক্ৰিয়া প্ৰচিজাৰবোৰ মানে ইগনোৰ কৰা গৈছে যিমানবোৰ বছৰ এক্সপিৰিয়েঞ্চ থকা পিছত চিনিয়ৰিটিৰ ওপৰত একাডেমিক ব্ৰিলিয়েন্সৰ ওপৰত একাডেমিক এক্সপিৰিয়েঞ্চৰ ওপৰত অসমৰ ইউনিভাৰ্চিটিৰ ভাইচ চাঞ্চেলৰবোৰ নিযুক্তি কৰিব লাগে যি পৰম্পৰা ইমান বছৰ ধৰি আমি কৰি আহিছোঁ আজি সেই গোটেই প্ৰচেছটো প্ৰক্ৰিয়াটো আজি সাইডত কৰা গৈছে ইগনোৰ কৰা গৈছে মাত্ৰ ৰাজনৈতিক ক্ৰাইটেৰিয়া লৈ অসমৰ ইউনিভাৰ্চিটিৰ ভাইচ চাঞ্চেলৰবোৰ নিযুক্তি দিয়া গৈছে আপুনি জুবিন গাৰ্গৰ ন্যায়ৰ কথা ক'লে অলপতে আপোনালোকে জুবিন গাৰ্গৰ মায়াবিনী গীতটো ৰাজনৈতিক হেৰি হিচাপে বুজোৱাৰ এটা সিদ্ধান্ত লৈছে এইটো তাৰমানে কি মায়াবিনী গীতটো জুবিন গাৰ্গৰ আপোনালোকৰ পলিটিকেল মিটিঙত তাৰমানে সদায় থাকিব এই গীতটোৱে শীৰ্ষ গীত হ'ব এইটো আমি জুবিন গাৰ্গৰ ন্যায়ৰ সমৰ্থনত আমি আছো আৰু ইতিমধ্যে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছো যোৱাকালি অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু তেওঁ নগাঁৱৰ এটা বিশাল বাইক ৰেলীৰ যোগেদি জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে তাৰ পূৰ্বে নলবাৰী তেখেতৰ গৈ ডাঙৰ এটা মাছাল তেওঁলোকে জুই সমদল ওলালে আমিও আমাৰ জিলাই মম শিখা আমি সমদল আয়োজন কৰিছো পৰৱৰ্তী দিনতো আমাৰ দাবী স্পষ্ট যে জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু কিবা কাৰণত আজি এই তদন্ত যি দৰে আগবাঢ়িব লাগে আগবাঢ়ি যোৱা নাই এতিয়া আজিৰ তাৰিখত শ্যামকানু মহন্তৰ ভাৰ্জনৰ বাহিৰে আমি সকলো কথা আমি গম পাইছো যি মূল অভিযুক্ত শ্যামকানু মহন্ত তেখেতৰ কথা এতিয়া একো ওলোৱাই নাই কিয় অসমৰ বাকী যিমানবোৰ শিল্পীসকল আছে তেওঁলোকৰ কথাবোৰ আজি SIT CID তেওঁলোকে কিবা কৰি তেওঁলোকক মাতিছে আৰু আপোনালোকৰ যোগেদি আমি তেওঁলোকৰ ভাষ্যব্য আমি শুনিবলৈ সক্ষম হৈছো কিন্তু শ্যামকানু মহন্তৰ ভূমিকা কি আজি ইমান দিন পাৰ হৈ গ'ল আমি গম পোৱা নাই প্ৰায় আজিৰ পৰা 6-7 দিনৰ পিছত আমি জুবিনদাৰ এময়া পাতিবলৈ গৈছো কিন্তু জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল চৰকাৰে হত্যাৰ অভিযোগ আনিছে হত্যা কেনেকৈ হ'ল আমি একোৱে গম পোৱা নাই অজ্ঞাত এই ক্ষেত্ৰত চৰকাৰে নিজে বিচাৰে নে যে জুবিন গাৰ্গৰ মৃত্যু লৈ গোটেই তথ্যবোৰ ফাদিল হওক তাৰ ওপৰতে আমাৰ সন্দেহ ইতিমধ্যে আৰম্ভ হৈছে গীতটো আমি সকলোৱে গাই আছো এতিয়া আপোনালোকে ৰাতি শুলে আপুনি মায়াবিনী শুনি থাকিব আপোনালোকে খোজকাঢ়িলেও মায়াবিনী শুনি থাকিব এতিয়া জুবিন দা আমাৰ আত্মাত সোমাই আছে জুবিন দাৰ তেওঁলোকৰ কৈ যোৱা কথাবোৰ আমাৰ কাণত বাজি আছে জুবিন দাৰ সেই ইণ্টাৰভিউ আমাৰ মনত বাৰবাৰ ৰিপ্লে হৈছে তো সেইকাৰণে আমি পৰিয়ালৰ লগতো কথা পাতোতে আমি জুবিন দাৰে পাতি আছো তেওঁ সোমাই গ'ল আমাৰ আত্মাত তো সেইকাৰণে আমি স্পষ্টবাদী ভিতৰত যি আছে সেইখিনি আমি মুকলি কৰিছো চিএমে এটা কথা কৈছে শেহতীয়াকৈ যে জনগাঁথনি সলনি হোৱাৰ যিটো কথা কৈছে তেওঁ মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ কথা কৈছে এই প্ৰতিক্ৰিয়া কি কংগ্ৰেছৰ যি সময়ত আমি কৈছো যে জুবিনদাৰ আমাৰ আত্মাত আছে এমাহো তেওঁৰ মানে বিয়োগৰ পিছত হৈ যোৱা নাই আৰু জুবিনদাই কৈছিলে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই আমি সকলোৱে জুবিনদাৰ আদৰ্শ শ্ৰদ্ধাৰে সুঁৱৰিছো আৰু বৰ্তমান চৰকাৰে গছো কাটিবলৈ আৰম্ভ কৰিলে আৰু ধৰ্ম তেওঁলোকৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে এইবাৰ এই ধৰণৰ ৰাজনীতি নচলিব ৰাইজে নিজে জানে যে 10 বছৰ কাৰ চৰকাৰ আছিল কেন্দ্ৰত কাৰ চৰকাৰ আছিল তো এই ধৰণৰ কথাবোৰ জুবিনদাৰ যে তদন্ত এটা ভাল দিশলৈ যোৱা নাই এইখিনি কথাৰ পৰা ৰাইজৰ মনটো ডাইভাৰ্ট কৰিবলৈ এটা চেষ্টা যেন লাগিছে ধন্যবাদ থেংক ইউ